নমস্কাৰ, অনুগ্ৰহ কৰি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলে উপকৃত হ'ম। সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিলে, আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া হওঁ সঁচা পিছে, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা ডুবিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা ডুবিলে নহ'ব। নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ। বিবেক পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগৰিলে এই দেশ হ'ব নিঃশেষ আৰু মনবোৰ ভাগি ছিগি যাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে নগনীয়া হ'ব। প্ৰতি অসমীয়া কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত। ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বল চিতিয়া মোমাইব বোলো হেংদাং ধাৰি লাচিত নেথাকিলৈ আগুৱাই যাবই লাগিব। নহ'লে অসমীয়া অসমৰ মাটিতে নিজেই মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লুৰিলে নহ'ব। কোনোবা পুৰুষ কৰিবলে জ্যোতি প্ৰসাদো নাই অসম মৰিলেও বুলি ক'বলৈ তৰুণ নাই। আজি অম্বিকা গিৰিনাই দেশ তল গ'ল বুলি দিনে নিশাই সোঁৱৰাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা ডুবিলে নহ'ব। আনৰে লগতে অসমতে যদি নেবাচে বাৰু ক'তনো বাচিব। মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘিণ কৰাটো বুজাব। প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় দূৰণিৰ পৰা আহিলো ইতৰ মাটি এই মাতৃ বুলি কোৱা আমি ভাল ভাৰতীয়। নতুন ৰূপৰ অসমীয়া আমি সেইভাৱে থাকিলেই হ'ব। বিশ্ব প্ৰেম বিনন্দীয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া তুমিওতো জানা কি কথা। আপোন মাতৃ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বেথা। তুমি বিশ্বৰ শৰীৰত অংগু অংগু হ'লে বিশ্বই জানো ভাল পাব। পৃথিৱীত জননী সচেতন নহ'লে
পাপ কৌতিকাতে হেৰাব থলুৱা আৰু নতুন অসমীয়া এইবেলি সেৱা যাচি লৈ মৰাব খুজিছোঁ। অসমৰ ৰাইজে নিজক পাহৰিলে ভোগালীটো দুৰ্ভোগ পাব আৰু বাপুতি সাহোন এই ৰঙালী শিল্পী কঙালীটি পৰিণত হ'ব। আদিৰ অসমীয়া নিজক নবচালে অসম ৰসাতলে যাব। ধন্যবাদ।